हेलो गाइस तो पुनः स्वागत जनाइছো মই বিকাশ ব্লগৰ নতুন বছৰ নতুন এটা ব্লগিং ভিডিঅ' লৈ বহুত দিন ব্লগিং ভিডিঅ' লৈ অহা নাই মাজত যেটো মাঘ বিহুৰ কাৰণে এদিন আছে অসমবাসী ৰাইজক আগতীয়াকৈ মোৰ চেনেলটোৰ তৰফৰ পৰা মাঘ বিহুত এটা ভোগালীবোৰ বহুত বেছি হিয়া ভৰা শুভেচ্ছা জনাইছো আজি ফুল এক্সাইটেড হৈ কেনে বহুত দিনৰ মূৰত আকৌ এটা নতুন ব্লগিং ভিডিঅ' বনাইছো গাইস ডেইলি মিনি ব্লগ দি আছো তাৰ মাজতে মানে ব্লগিং ভিডিঅ'টো কি হয় মানে মিনি ব্লগ বনোৱাৰ শৰ্টস কিটা লোৱা হয় তাৰ মাজতে লং ভিডিঅ' বনাবৰ কাৰণে মন নাজা হয় কাৰণ যেহেতু বহুত দিন মই লং ভিডিঅ'ৰ মাজত আহা নাই তো আজি মই গৈ আছো আমাৰ ভেলাঘৰৰ ওচৰত যেটো এটা দিন আছে আৰু আৰম্ভণিৰ পৰা ভেলাঘৰৰ কাম কৰা হোৱা নাই মানে মই নাছিলো বা ধৰ অলপ সময়ৰ কাৰণে যাওঁ আৰু কিবা এটা কৈ দিওঁ সো শৰ্টস মিনি ব্লগ এটা বনাইছো আজি কমপ্লিট বনাম কোন আছে গোটেইখিনি দেখুৱাম কিমান হৈছে গোটেইখিনি দেখুৱাম সো বলক সমলনকে আজি এই ব্লগিং ভিডিঅ'টো আৰম্ভ কৰো নতুন বছৰ নতুন ব্লগিং ভিডিঅ' সো ডেইলি মিনি ব্লগ এটা চাই আছে আপোনালোকে সাপোৰ্ট কৰিব আৰু 1 মিনিটৰ মিনি ব্লগটোত বহুত বেছি কথা ক'ব নোৱাৰি সো আজি ভাবছো বহুত বেছিয়ে কথা কম তো সেইকাৰণে ঘৰতে আহি কেনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো এতিয়া 10:50 হৈ গৈছে এতিয়া আপোনাৰ ভেলাঘৰৰ ওচৰত যাওঁ সিহঁতো মানে ৰাতিপুৱাৰ ভাগতে গৈছে আজি মানে কমপ্লিট কৰিব বোলে আৰু কি বনাইছি কি বনোৱা নাই কোনখিনি জায়গাত বনাইছো গোটেইখিনি দেখুৱাম এইবিলাক আকৌ পুৰা ব্যস্ত হৈ আছে আৰু এইফালে মানস ফুটি আছে ওপৰত এইফালে পদুমনাও বেৰা কাটি আছে আৰু এইডাল আমি বনাইছো বহুত হাল্লা হৈ আছে দবৰ মাই কিবা এটা কৈ দিয়া ভেলাঘৰ কাম কৰি আছে নেকি ইহাত মানে নৰা আনি আছে গাইস আৰু এটো আমাৰ আছে ভেলাঘৰ দুইটালা ভেলাঘৰ আৰু গাইস বৰ্তমান মই মানে ঘৰত ইন্ট্ৰোটো দি কেনে আহি পালো ভেলাঘৰ য'ত মানে এবাৰ বনাইছো আমি মানে মই আৰম্ভণিৰ পৰা ব্লগিং ভিডিঅ' বনোৱা নাই আৰু এইফালে কমপ্লিট মানে কামখিনি কৰি আছে আজি চালটো চিয়াম আৰু বাকিখিনি হৈছে বাৰু ওচৰৰ পৰিৱেশটো দেখাম এতিয়া কাকু ভাই ওচৰত আছো মানে এবাৰ উৰুকাৰ দিনা কি আয়োজন কৰিছে কাকু সুধিম তো যেহেতু কাকু এটা আমাৰ মানে অংশীদাৰ আৰু মেনেজাৰ কাকু ভাই Hey guys, so এবাৰ আমি উৰুকাৰ কাৰণে আমাৰ চিকেনটো ব্যৱস্থা কৰিছো আৰু খাই থাকবো আৰু আজি ৰাতিও খানা হ'ব আজি হা ইহঁতে নৰা কাটছি সিহঁতৰ ওচৰত আহি আছো দপন ভাই মই এইফালে পিয়াংচু আৰু শ্যামন্ত ভাই মানে নৰা কাটি মানে বান্ধি আছে আৰু যিটো ভেলাঘৰটো ওচৰত নিব লাগব আৰু চালটো চিয়াব লাগব মজা বঢ়িয়া আমি ভেলাঘৰত হেৰি ফুচ খাওঁ ৰাতি আনকে আজি আমাৰ ৰাতি খানা হ'ব আৰু এটা কি ভেলাঘৰ কাম কৰি আছা বিহু কোন দিনা বিহু অৱশ্যে থাকিল গাইস পৰহি সকলোকে বিহু সমস্যা জনালো এইটো মই একদম ভিতৰত সোমাই ললো এইটো মানে তলৰ সেইটো আৰু ওপৰত এটা আছে এইটো মানে খানা চানা বনাম আমি আৰু এইটো মাইক মাইকটো পছিল গাইস মোৰ এইটো মানে আমি তলত এইটো ভেলাঘৰ মানে ৰাতি থাকা হ'ব বা বক্স থাকা হ'ব বক্স দুটা আৰু আমাৰ 30টা মান মানুহ হ'ব আৰু বাকি নৱভাইহাত আহা নাই কালি মানে আহিব তো এই তলত মানে আমাৰ খানাটো হ'ব আৰু ইয়াতে আমি ৰাতি থাকি দিম আৰু ওপৰতো কাম চলি আছে এতিয়া আজি মানে কমপ্লিট কৰিম বুলি ভাবি আছো কি হয় নাজানো এতিয়া যেহেতু 4টা বাজি গ'ল আৰু আপোনালোকে ভিডিঅ'টো চাব বহুত দিনৰ লগ ভিডিঅ' বনাইছো আৰু গোটেইকেইটা পুৰা ব্যস্ত কামে আৰু পদুমদাহতো আছে মানে পদুমদাক ব্লগিং ভিডিঅ'ত উঠাব পাৰি কিন্তু সি যেতিয়া ভিডিঅ'টো অন কৰোঁ তেতিয়া মানে মুখখান লুকুৱাই এইটো আমাৰ কমপ্লিট আৰু ইয়াতে খানা চানা হ'ব আমি ৰাতি থাকিম এতিয়া মই ওপৰত যাই কেনে ওপৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছো আৰু গাইছ আমি এতিয়া ওপৰ তালাত উঠি ললো মজাকে আৰু ইয়াতে চালটো আমি মানে তলত মানে জখলা দিছো আৰু সো আপোনালোকে পৰখি আহিলে আপোনালোকে দেখা পাব আৰু আমাৰ যোৱাবাৰ যোনটো লোকেশ্যনত বনাইছিলো সেইটোতে আমাৰ মানে ভেলাঘৰটো বনাইছো আৰু তো আজি ফাইনেলি কমপ্লিট হ'ব আমাৰ ভেলাঘৰ প্ৰায় 12 দিনৰ প্ৰচেষ্টাত তো এদিন দুদিন ছুটি লওঁ আৰু ৰাতি আমি খানা এটা খাম বুলি ভাবি আছো কি হয় নাজানো আৰু ইফালে আমাৰ আছে এইটো সাগৰ এইটো পদুমদাহঁতৰ সাগৰ এই সাগৰত আমি ৰাতি ডেন্স কৰিম এইবিলাক আমি দি আছে পদুমদাই আকৌ মোক খঙো কৰে ভিডিঅ' কৰাৰ কাৰণে নিশ্চয় ভাই শিৱজি আৰু এইফালে এইটো কাকু ভাই পুৰা লাগি আছে নৰা চৰা লৈ কিনে এইফালে চেমন ভাই মই মানে যেতিয়া ভিডিঅ' কৰোঁ তেতিয়া মানে পদুমদাই হাতা পায় তই কিয় কাম কৰিব নোৱাৰা ভিডিঅ' কৰি থাকা যে বুলি কয় কাম মানে অলপ নৰা চৰা নি সিহঁতক সহায় কৰি দিওঁ যিহেতু আজি লাষ্ট আৰু বছৰৰ 76 দিন যিটো মানে আমি 15 দিন মান এইটো লাগি আছিলোঁ তো আজিৰ পৰা কামটো নাই কিন্তু আজি চিজিল কৰিম আৰু এইফালে ইহঁতেও নি আছে মজাকে
এইফালে প্ৰিয়াংশু ভাই কান্দি আছে আৰু এইটো আমাৰ ভেলাঘৰ এইটো কাম চাম কমপ্লিট কৰি ল'লো ভেলাঘৰ আৰু যিহেতু কৈছিলোঁ মই ব্লগিং ভিডিঅ'ত ৰাতিৰ খানাৰ পৰিৱেশটো দেখুৱাম বুলি আৰু যিহেতু বহুত দিন ব্লগিং ভিডিঅ' বনোৱা নাই সেইকাৰণে মানে অলপ মানে যদি মানে ক্লিপ ল'ব পৰা নাই আৰু মানে পাহাৰ আন হৈছে কি ক'ম কি নক'ম আৰু ৰাতি মানে কমপ্লিট কৰিলোঁ চালচিৰা আৰু চালচিৰা অকণমান আছে সেইখিনি পৰিৱেশ মানে পৰহি দেখুৱাম এতিয়া ৰুটি আৰু আজি বুটৰ দাইল মানে আজি ডে 1 আৰু গোটেইকেইটা নিজৰ কামত লাগি আছে এতিয়া যিহেতু 10টা বাজি গ'ল বহুত বেছি ঠাণ্ডা বহুত বেছি হেৰি আৰু ইফালে আমাৰ টচটো লৈ আহিছোঁ টচটো নালি আধৰুৱা হ'ল হয় আজি খানাটো আৰু ইফালে মই বাহিৰৰ ফালে ওলাই আহিছোঁ বহুত বেছি ঠাণ্ডাও গাইছ বাহিৰত যিহেতু ভিতৰত বনাই আছোঁ না আৰু ইফালে মজাকৈ জুইকুৰা ধৰি দিছে পদুম দাই ইয়াতে মানে আমি জুই চুই ধৰিম আৰু এইটো পদুম দাই ভিডিঅ' কৰাৰ কাৰণে পলৈছি ই মানে অলপ অলপ লাজুকী লতা আৰু ইফালে আমাৰ যোনডাল জখলা সেইডাল আপোনালোকে দেখুৱাম ৰাতিৰ পৰিৱেশটো লৈ আহিছোঁ গাইছ চ' ইফালে আমাৰ আছে এইডাল জখলা আৰু এইডালেদি আমি উঠি কেনে একদম ওপৰত যাব লাগিব ওপৰত মানে মজা এটা ঘৰ বনাইছোঁৱে গাইছ মই ওপৰত যাই কেনে দেখাম বাৰু আপোনালোকক নৰ্মেলি আৰু ইচ্ছা তেলি আছে অবিদাই ইফালে পুৰি আছে অবিদাই আৰু ইফালে কাকু ভাই কিবা এটা কৈ দিয়া আজি গাইছ আমি এতিয়া উৰুকাৰ আগদিনা প্ৰি উৰুকাৰ পাৰ্টি কৰি আছো চ' দে আৰু আজি কি আছে আজি আমাৰ ৰুটি আৰু দাইল আছে অহাকালি কি হ'ব কালি মাংস আৰু ভাত মজা আৰু সিফালে ৰুটিটো আৰু ইফালে কমলৈ কৈ দিয়া তোমাৰ ভাষ্য আৰম্ভ কৰিছো আৰু আমি সকলোকে শুভেচ্ছা থাকিল উৰুকাৰ প্ৰি উৰুকা বুলি কয় শুভেচ্ছা থাকিল ভোগালী বিহু শুভেচ্ছা থাকিল খুব খাওক গতিকে আমি আৰম্ভ কৰিছোৱে আজিৰ পৰা আজি আৰু এয়া সৰু সুৰা কাইলৈ আকৌ এটা পাৰ্টি হ'ব মানে এনেকে আমি দুমাহী একদিনলৈকে চলি থাকিব আৰু আমি মানে হামালিৰ মাজত মানে আমি আজি সিদ্ধান্ত ল'লো যে আজি খানা এটা খোৱা যাওক ইফালে আমাৰ চৰিয়াত ৰুটি আৰু ৰুটি গাইছ এইবাৰ ৰুটি আৰু মানুহ আছে আমাৰ 9টা 10টামান হ'ব আৰু এইবাৰ ৰুটি আমি আজি খাম মজাকে চব আপোনালোকে চাই থাকিব মানে ওপৰতালত বহি কেনে খাম গাইছে ওপৰতালত বহি খোৱা মজাই বেলেগ আৰু বাহিৰত পদুমদাই জুইকুৰা ধৰি আছে বাৰু এইফালে বহুত বেছি ৰাতি হৈছে এইফালে ৰুটি আৰু ইফালে মোক ট্ৰেন্সফাৰ কৰি আছে সেইফালে আছে কুকাৰত দালি আৰু ইফালে আহি গৈছে আমাৰ বুটৰ দাইল এইটো মজাকে থৈ লৈছো ইয়াতে কাকু ভা তই পৰিলে পৰহি আমাৰ বিহু উৰাব একো নহয় এইখিনি আহিছে হে গাইছ অলপ ভয় কৰি মানে ই অলপ কপি আছে মানে বহুত ওজন ইয়াৰ মানে 120 কেজি গাইছ 120 কেজি একে ভেলাঘৰ লৰি গৈছে কি হৈছিলে হা কুকাৰটো ভাঙিলি আমি মানে এতিয়া ভিতৰত খাম দেই গাইছ এতিয়া বহি ল'ম ইয়াতে আৰু দিনত কাম কৰা পানী বটলটো আছে বেয়া আপোনালোকে কমেণ্ট নকৰিব যে কিবা খাইছে বুলি ড্ৰিংকছ কিবা কিবি কাকু ভাই ইয়াতে কি আছে বুটৰ দাইল মজাকে ঘৰত বনাই লৈ আহিছোঁ যিহেতু ইয়াতে মানে পৰিৱেশটো অলপ বেয়া নেকি সেইকাৰণে ঘৰত বনাই লৈ আহিছোঁ আৰু এটা কিবা কৈ দিয়া মোৰ ব্লগত মই এতিয়া জখলাৰ পৰা পৰিলোঁ হয় গাইছ বিহু মোৰ ওলাই গ'ল হয় আমি ইয়াতে পুৰা এনজয় কৰিম গাইছ পৰহি আমি ইয়াতে ডেন্স অ মা মেৰিয়া বৰুণদা মজা গাইছ জুই পুৱাই আছে না একদম পুৰা চিল হৈ আছে পুৰা এই ইয়াতে আমি বহি খাম এতিয়া আমি মানে এতিয়া ভিতৰত খাম দেই গাইছ এতিয়া বহি ল'ম ইয়াতে এপে দুখন পিঠা টেপত থৈ থ'ম কালি ব্লগত ভৰতাতে দেখিব নহয় তো সিহঁতে গালি পাৰিব আমাক নেকি একো হে কালি ব্লগত দেখি গাইছ আমি দুখন মানে জেগাটো থৈ দিম দেই সিহঁত আহিব এতিয়া ই মোৰ লগত জড়িত আছে আকৌ ঘৰত ই কিন্তু মোৰ লগত জড়িত আছে দেই